কমপ্লেইন আহিছিল যে কিছুমান ভুৱা নথিপত্ৰ ব্যৱহাৰ কৰি তেজপুৰৰ এজন লোকে এটা লোন লৈছিলে। সেই লোনটো তেখেতক লোৱাত সহায় কৰি দিছিলে এগৰাকী চন্দনা দেৱী নামৰ এগৰাকী মহিলা। তো সেই গোচৰৰ ওপৰত মানে যিখন তেওঁ ফেক ডকুমেণ্ট দি পেলাই লোনটো তেওঁ ল'বলৈ সক্ষম হ'ল, সেই ডকুমেণ্টৰ ভেৰিফিকেশ্যনৰ সময়ত মানে গম পালে যে এই কোৰ্টৰ পৰাই এখন ডকুমেণ্ট ওলাই নিছে। পিছত আমি ইনভেষ্টিগেশ্যন কৰোঁতে গম পালোঁ যে তেখেতৰ লগত চন্দনা দেৱীৰ লগত তেখেতৰ হাজবেণ্ড আৰু আন কিছু লোকো জড়িত হৈ আছে, যিসকল মানুহে এনেদৰে লোন দিয়াৰ নামত মানুহসকলক লোন দিয়ে, যিসকল লোন পাবলৈ আচলতে এলিজিবল নহয় আৰু এই লোনৰ পৰা এটা বৃহৎ অংশ তেওঁলোকে কাটি ৰাখে। এইটো এই ধৰণৰ এটা ফ্ৰড হৈ থকা বুলি আমি গম পাই কেছৰ অনুসন্ধান আৰম্ভ কৰোঁ আৰু ইয়াতে বিভিন্ন ধৰণৰ লোক জড়িত হৈ আছে, বিভিন্ন ষ্টেজত মানুহ বিচৰা, লোন যোগাৰ কৰি দিয়া, লোনৰ পাৰ্চেণ্টেজ কাটা, এনেকুৱা ধৰণে জড়িত হৈ আছে। এতিয়ালৈকে আমাৰ 5জন লোক এৰেষ্ট কৰা হৈছে। তো সেই সম্পৰ্কত এতিয়া আমাৰ আৰু অধিক অনুসন্ধান অব্যাহত আছে। হয় 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 এতিয়া মানে জানিব পৰা মতে মানে যিসকল ভুক্তভোগীক লোনটো লোৱাত মানে তেওঁলোকে সহায় কৰি দিয়ে, লোনটো লোৱাত তেওঁলোকে সহায় কৰি দিয়ে, এনেধৰণৰ অভিযোগ আছে। সেই অভিযোগৰ ভিত্তিতে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। কি ক'লে? নাই, ট্ৰেনজেকশ্যন মানে কি, তেওঁলোকে যিটো পাৰ্চেণ্টেজ লয়, এজন মানুহক লোন এটা যোগাৰ কৰি দিয়াৰ বিনিময়ত লোনটো পোৱাৰ পিছত যিটো এমাউণ্ট তেওঁলোকে লয়, সেনেকুৱা ধৰণৰ কিছুমান ট্ৰেনজেকশ্যন আছে। আৰু এতিয়া আমাৰ অনুসন্ধান মানে ইনভেষ্টিগেশ্যন আমাৰ চলি আছে আৰু চাওকচোন আগলৈ আৰু কি হয়। এইটো আজি অলপ আগতে দেখিলোঁ যে অমৰ দাস বুলি তেখেতক আনিছে ৰিমাণ্ডৰ কাৰণে। আজি ৰিমাণ্ড শেষ হৈছে আৰু আগতে আমাৰ কোৰ্টৰে, এইখন কোৰ্টৰ জুডিচিয়েল কোৰ্টৰ কামেশ্বৰ তালুকদাৰ বুলি তেখেত অলৰেডি জুডিচিয়েল কাষ্টডিত যোৱাকালি গৈছে। এই কেছটো হ'ল কি, মই যিমানখিনি জানো এইটো এটা অৰ্গেনাইজ ইকনমিক অফেন্স বুলি কয় আইনৰ ভাষাত। অৰ্গেনাইজ এইকাৰণে তেওঁলোকে অকল এজন মানুহ জড়িত নাই, বহুত মানুহ জড়িত আছে বুলি যিখিনি কোৰ্টৰ ডকুমেণ্টছ, চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ যিটো অৰ্ডাৰ, তাত এই কথাখিনি উল্লেখ হৈ আছে। ইট ইজ এ পিয়ৰলি কেছ অফ ইকনমিক অফেন্স আৰু অৰ্গেনাইজ ক্ৰাইম। সেইকাৰণে নতুন যিখন এক্ট 3খন হৈছে, আপোনালোকে জানে, BNS তেনেকুৱা এভিডেন্স এক্ট যিখন চেঞ্জ হৈছে, ইয়াত প্ৰভিজনবিলাক বেলেগ বেলেগ হৈ গৈছে, লেংথ অফ পানিছমেণ্ট বেছি হৈছে, গোটেইখিনি কথা সলনি হৈ গৈছে। সেইকাৰণে নতুন নতুন কথা, নতুন আইনত তেওঁলোকক বোধহয় ধৰা হৈছে আৰু আজি তেখেতসকলৰ ৰিমাণ্ড শেষ হৈছে। তেখেতক আনিব আৰু তেখেতসকলৰ এডভকেট আছে, তেওঁলোকে বেল পিটিশ্যন মুভ কৰিব। কিন্তু বোধহয় আছে, কাৰণ বিকজ CJMৰ যিটো অৰ্ডাৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ, তাত আছে যে ইকনমিক অফেন্স আৰু অৰ্গেনাইজ ক্ৰাইম। অৰ্গেনাইজ ক্ৰাইম হ'লে কি হয় কি নহয়, এইটো লেংথ অফ ডিটেনশ্যনটো বেছি হ'ব পাৰে, ইনভেষ্টিগেশ্যনত সময় লাগিব পাৰে। সেইকাৰণে মই গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটোৱে কৈছোঁ, ইজ এ কেছ অফ অৰ্গেনাইজ ক্ৰাইম আৰু ইকনমিক অফেন্স বুলি অলৰেডি প্ৰতিপন্ন কৰিছে, যিহেতু মানিটাৰী মেটাৰ এণ্ড বেংক অলছ' ইনভলভ ইন দিছ কেছ, লোন দিয়াৰ ক্ষেত্ৰত। বেংক আৰু মানিটাৰীৰ লগত জুডিচিয়াৰী চিষ্টেমটোত সোমোৱা নাই, জুডিচিয়াৰীৰ কিছুমান মানুহ তাত সোমাই পেলাই পাৰ্চনেল লোন, এইটো জুডিচিয়েলে লোন লোৱা নহয়, কৰ্মচাৰী তেখেতসকলৰ পাৰ্চনেল লোনত কোনোবাই কাৰোবাক সহায় কৰিছে, কোনোবাই অলপ আগতে আমাৰ এডিশ্যনেল বাইদেৱে কোৱাৰ নিচিনা যে এইটো পাৰ্চেণ্টেজ তেওঁলোকে লৈ লয়, মইতো নাজানো কি কয়, কিন্তু ইট ইজ হ'ল অৰ্গেনাইজ ক্ৰাইম। অৰ্গেনাইজ ক্ৰাইমৰ ক্ষেত্ৰত আৰু ইকনমিক অফেন্স এইকাৰণেই কৈছে, বহুত টকা ইয়াত জড়িত আছে, 2 টকাৰ জড়িত নাই বোধহয়। সেইকাৰণে CJMৰ 15 তাৰিখৰ অৰ্ডাৰটোত এই কথাটো ক্লিয়াৰলি মেনশ্যন হৈ আছে। টকাখিনি তেওঁ অৰ্ডাৰত মেনশ্যন নাই, মোৰ মনত নাই কিমান টকা। আজি যিখন ছাবমিট কৰিছে তাত বোধহয় এমাউণ্ট দিব পাৰে, কিমান টকা ইনভলভমেণ্ট হৈছে, টেণ্টেটিভ এমাউণ্ট কিমান হ'ব, কিন্তু এতিয়ালৈকে মই গম পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।